আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বক্তব্যত অসমৰ কাৰণে কেইবাটাও সৌভাগ্যৰ দিশ উন্মোচিত হৈছে। বিশেষকৈ আজিৰ তাৰিখত দৰিদ্ৰ সীমাৰেখাৰ তলত যি 17% জনসাধাৰণ আছে বুলি পেলাই এটা সমীক্ষা প্ৰকাশ হৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰমাগতভাৱে যোৱা 10 বছৰত যি ধৰণে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহৰ সংখ্যাটো হ্ৰাস হৈ আহিছে, তেখেতে আশা প্ৰকাশ কৰিছে যে অহা 5টা বছৰৰ ভিতৰত একেবাৰে নিৰ্মূল হ'ব বুলি তেখেতে কোৱা নাই, কিন্তু যিটো 17% আণ্ডাৰ BPL মানে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, সেই সংখ্যাটো আমি 1-2 ভিতৰলৈ আনিবৰ কাৰণে চেষ্টা কৰিম বুলি কোৱাটো মই ভাবোঁ যে ৰাজ্যখনত যে এটা অৰ্থনৈতিকভাৱে দৰিদ্ৰ লোকসকলৰ এটা আমূল পৰিৱৰ্তনৰ কাৰণে যে তেখেতে কাম কৰিব বা চৰকাৰখনে কাম কৰিব, সেইটো নিশ্চিত হৈছে। দ্বিতীয়তে, যিটো ইতিমধ্যে ৰাজ্যপালৰ ভাষণত ওলাইছিলে যে 10 লাখ কোটি টকাৰ এটা অৰ্থনীতি ৰাজ্যখনত গঢ়িবলৈ চেষ্টা কৰা হ'ব, তাৰ কাৰণে তেখেতৰ যিটো পৰিকল্পনা, কি ধৰণে 10 লাখ কোটি টকাৰ অৰ্থনীতিটো আমাৰ অসমক গঢ়ি তোলা হ'ব 2028-29 বৰ্ষৰ ভিতৰত, সেই পৰিকল্পনাটো মই ব্যক্তিগতভাৱে আশ্বস্ত হৈছোঁ যে পুঁজিপতি বা উদ্যোগপতিসকলৰ কাৰণে যদি আমি ৰঙা দলিচা পাৰি দিওঁ, তেখেতসকলক যদি আমি পৰ্যাপ্ত সুযোগ সুবিধাবিলাক দিওঁ, কেৱল যে অৰ্থনীতিটোৰ বিকাশ ঘটিব সেইটো নহয়, মই ভাবোঁ যে সংস্থাপনৰ এখন বহল ক্ষেত্ৰও অসমত নিশ্চিতভাৱে তৈয়াৰ হ'ব। যিটো আমি নিবনুৱা সমস্যা বুলি কওঁ, চৰকাৰী চাকৰিয়ে সেইটো 100% সমাধান কৰাটো সহজ নহয়। গতিকে এহাতে উদ্যোগীকৰণ, এহাতে শান্তি প্ৰতিষ্ঠা আৰু সমান্তৰালভাৱে সংস্থাপনৰ এখন বৃহৎ ক্ষেত্ৰ অসমত যে হ'ব, সেইটো মই ভাবিছোঁ। দ্বিতীয়তে, যিটো মহিলা মেটাৰনিটি, আমাৰ শিশু গৰ্ভৱতী মহিলাৰ মৃত্যুৰ যিটো বিষয় আছিলে, সেইটো সম্পৰ্কতো তেখেতে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু তুলনামূলকভাৱে যোৱা সময়ছোৱাত অসমত এই মহিলা গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰটো যথেষ্ট কমিছে, কিন্তু সেইটো তেখেতে নাইকিয়া কৰিবৰ কাৰণে বদ্ধপৰিকৰ হোৱা কথাটোৱে আমাৰ ৰাজ্যখনত স্বাস্থ্য খণ্ডত যে এটা আমূল পৰিৱৰ্তন আমি কৰিব লাগিব আৰু কৰিব, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত প্ৰকাশ পাইছে। আৰু মেইনলি আজি যিটো আমাৰ মূল্যবৃদ্ধিৰ বিষয়টোৱে অসমৰ জনসাধাৰণক চুই গৈছে, সেই ক্ষেত্ৰত তেখেতে কেইবাটাও বিশেষকৈ মিতব্যয়িতা মানে কেৱল ব্যক্তিগত ক্ষেত্ৰতে নহয়, চৰকাৰী ক্ষেত্ৰত যদি মিতব্যয়িতা সিদ্ধান্ত গ্ৰহণ কৰা যায়, তেতিয়াহ'লে যিখিনি পুঁজি ৰাহি হ'ব, সেই পুঁজিখিনিয়ে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে চৰকাৰে চেষ্টা চলাম বুলি কৈছে। আৰু যিখন ৰাজ্যৰ নিজস্ব ৰাজহ, নিজস্ব উপাৰ্জন 8 লাখ কোটি টকা আছে, গতিকে 8 লাখ কোটি টকাত যদি আমি মিতব্যয়ী হ'ব পাৰোঁ আৰু সেই পইচাখিনি যদি সৰ্বসাধাৰণ ৰাইজক এই যিটো মূল্যবৃদ্ধিটোক তাক জোৰা মাৰিবৰ কাৰণে আমি যদি সহায় কৰিব পাৰোঁ, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে মই অত্যন্ত ভাল পাইছোঁ আৰু আহি থকা সময়ত তেখেতে কথা দিয়া মতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ চাওক, ন্যায়ালয় আৰু বিধানসভা দুটা সুকীয়া ব্যৱস্থা। বিধানসভাই ন্যায়ালয়ত হস্তক্ষেপ কৰা বা তেনেকুৱা ধৰণৰ কোনো কথা আজি আমি আলোচনা কৰা নাই। আৰু আমাৰ সকলোৰে নিশ্চিতভাৱে সেইটোতো আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে চাৰ্জশ্বিটখনৰ ওপৰতেই গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলিব আৰু আশা কৰা মতে বিচাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছে, দোষীয়ে শাস্তি পাব বুলি আমি ভাবোঁ। কিন্তু কংগ্ৰেছ দলে মেনিফেষ্টত জুবিন গাৰ্গৰ ন্যায় দিম বুলি কোৱা কথাটোত তেতিয়াই মই কৈছিলোঁ যে ৰাহুল গান্ধী বা গৌৰৱ গগৈটো সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ নহয়, তে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ যিটো বিশেষাধিকাৰ, সেইটো কংগ্ৰেছ দলে মেনিফেষ্টলৈ কেনেকৈ আনিব পাৰে, সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আওপকীয়াকৈ উত্থাপন কৰিছে। ৰাজনীতিত এটা পৰিসীমা আমি অসমীয়া আগৰ পৰাই বান্ধি ৰাখিছোঁ। এইখনেই প্ৰথম বিধানসভা নহয় যে য'ত শাসক বিৰোধীৰ সম্বন্ধটো কেনেকুৱা হ'ব, কিন্তু এইবাৰ বিৰোধী গৌৰৱ গগৈৰ নেতৃত্বত সকলো সীমা চেৰাই গৈছিলে আৰু সেই সীমা চেৰাই যোৱা কথাটো অসমৰ ৰাইজে গ্ৰহণ কৰা নাই। অসমৰ ৰাইজে এটা সংস্কাৰপূৰ্ণ, এটা শিষ্টাচাৰপূৰ্ণ ৰাজনীতি বিচাৰে আৰু সেইটো এইবাৰ নিৰ্বাচনৰ যিটো ফলাফল, তাৰ মাজেদি অসমৰ ৰাইজে সেই ৰায়দানটো কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।